নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ আটাইতকৈ ডাঙৰ কথা ভিডিঅ'টো ক্লিক কৰি চাওক বহুত ইম্পৰ্টেণ্ট কথা যিহেতু ডিব্ৰুগড় আমাৰ লোকসভা সমষ্টিৰ যিটো ইলেকশ্যন যোৱাকালি হৈ গ'ল তো ইয়াত এটা বিৰাট ডাঙৰ বিস্ফোৰক এটা তথ্য হাতলৈ আহিছে আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়ায়ো ইয়াৰ ওপৰত এটা বিশেষ মন্তব্য দিছে চাই যাওক বহুত ইনফৰমেশ্যন ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগে খুব শ্বেয়াৰ কৰিব যাতে চবেই চাবলৈ পায় এতিয়া কথাটো হ'ল কি ক'লে লুৰিণজ্যোতি গগৈ আৰু কেনেকুৱা ধৰণৰ কি হ'ল প্ৰিজাইডিং অফিচাৰে ক'ত গণ্ডগোল কৰিলে এতিয়া কথাটো এটা কৈছোঁ আপোনালোকে সকলোৱে ভোট দিছে ময়ো ভোট দিছোঁ অলৰেডি তো ভোট দিয়াৰ সময়ত কি এটা আমি চুইচ টিপিছোঁ আৰু কিনাৰতে যিটো দলত ভোট দিছোঁ তাৰ এখন প্ৰতিচ্ছবি ওলাই পৰিছে কিন্তু ডিব্ৰুগড় সমষ্টিতে ডিব্ৰুগড় লোকসভা সমষ্টিতে এনেকুৱা এটা ভোট কেন্দ্ৰত এনেকুৱা এটা মানে সংগঠিত হৈছে যিটো বস্তু সঁচাই লজ্জাজনক আজি অনুভৱ কৰিছোঁ এটা কাৰণে কৰিছোঁ গণতন্ত্ৰৰ কোনো চিনচাপ নোহোৱা হৈ গ'ল নেকি প্ৰকৃততে বা গণতন্ত্ৰক কোনোবাই হত্যা কৰিবলৈ চেষ্টা কৰি আছে নেকি কোনে কৰিছে এইটো কাম কিয় হ'বলৈ পাইছে এইটো কাম হতভম্ব মই ভাবি আপোনালোকে দেখিছে যে অলৰেডি লুৰিণজ্যোতি গগৈ ভিডিঅ'টো চাব মই এটা ভিডিঅ'টো লগাই দিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰত্যক্ষভাৱে চাওক আৰু আপোনালোকে নিজেই বিচাৰ বিবেচনা কৰক এটা ভয়ংকৰ দিন আহি আছে অসমলৈ এটা বিপৰ্যয় দিন আহি আছে অসমলৈ অসমৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰি আছে অসমৰ জনগণক হত্যা কৰাৰ চেষ্টা চলি আছে নহয়নে বাৰু দেখিটো লাগিছে এনেকুৱাই হৈছে এতিয়া ৰক্ষকেই ভক্ষক তাৰমানে প্ৰিজাইডিং অফিচাৰ এটা ইলেকশ্যনৰ মেইন মালিক আৰু প্ৰিজাইডিং অফিচাৰে কৰি থৈছে গণ্ডগোল আপুনি যিকোনো বুটৰ মত আপুনি ভোট দিয়ক পদুম ফুলৰ ফুলপাহ অট'মেটিকলি জেনেৰেট হৈছে বুলি এটা কমপ্লেইন ৰুজু হৈছে তো কেনেকৈ হ'ব কি হ'ব গোটেই বস্তুটো সুন্দৰভাৱে চাওক লুৰিণে কৈছে লুৰিণৰ কথা মতে বস্তুটো আপোনালোকে চাই যাওক আৰু সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰক এটা ডাঙৰ ভিডিঅ' এটা ইনফৰমেশ্যন ভিডিঅ' কিয় হ'বলৈ পাইছে অসমখনত এনেকুৱা গণতন্ত্ৰৰ ইমান ডাঙৰ এটা গণতন্ত্ৰ প্ৰক্ৰিয়াৰ ভোট কেন্দ্ৰৰ ভোট গ্ৰহণ কৰা হয় তো ইয়াৰ ওপৰত এনেকুৱা ছেটিংবাজি কিহৰ চাই যাওক ভিডিঅ'টো মোৰ ইলেকশ্যন এজেণ্ট আমাৰ লুৰিণজ্যোতি গগৈ আছে তেওঁ এখন আবেদন কৰিবলৈ পিটিশ্যন এখন ফাইল কৰিব পিটিশ্যন অলৰেডি ফাইল কৰিছে তাৰ উপৰিও মই আপোনালোকক কৈছোঁ যিহেতু এগৰাকী বিষয়া যিগৰাকী জড়িত হয় নহয় নাজানো তেওঁ স্বীকাৰ কৰিছে ভুল স্বীকাৰ কৰিছে দাস উপাধি ৰাইজৰ আগত যে আমাৰ তেওঁৰ নাম আপোনালোকে সকলোৱে লিখি চহী মাৰি এখন পিটিশ্যন দিব লাগে তেওঁৰ শাস্তিৰ ব্যৱস্থা হ'ব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটো গণ্ডগোল আছে ইয়াত ৰিপুল হ'ব লাগে বুলি ৰাইজৰ ফালৰ পৰা ৰাজহুৱা ফালৰ পৰা এখন যাব লাগে যিখন লৈ গৈ কাইলৈ আমি মোকো মাতিছে 8টা বজাত মই নগ'লে আমাৰ ইলেকশ্যন এজেণ্ট গ'লেও হ'ব মই নিজে যাম গ'লে গৈ এইখনো লৈ যাম লৈ ৰিপ'ল কৰিবলৈ দাবী উত্থাপন কৰিম আপোনালোকে বহুতে কৈছে যে বাকচতিয়াত থৈ যাব লাগে এইটোতো নথয় আমি কৈছোঁ যে এইটো আমাৰ চিজ কৰিব লাগে চিজ কৰিলেতো ভাল এনকুৱাৰী কৰিবলৈ যেতিয়া যাব সেই চিলটো য'ত চিল তাৰ ওপৰত চহি থাকিব তাত তাৰ নম্বৰ থাকিব ভিভিপেটৰ নম্বৰ থাকিব সকলো গতিকে গণ্ডগোলটো নহয় এতিয়া আমি যিহেতু নিৰ্বাচনত জিকি আছো এই গোটেই কাৰবাৰটো জেগাই জেগাই ক'ৰবাত বিজেপিৰ নেতাসকলে তেওঁলোকৰ মন্ত্ৰীয়ে মানুহ ভৰাই পিনে কামটো কৰিছে আপোনালোকে জানে যে কিছুমান জেগাত CCTV কেমেৰা নাই আমাৰ ইয়াত আছে ইয়াত আপোনাক দেখাব হয় আমাৰ ইয়াত আছে আন্ধাৰত বহাই দিছে আন্ধাৰত মোৰ বহুত জেগাত মোৰ নিজৰ গাঁৱৰ ওচৰৰ পৰাও আহিছে যে আন্ধাৰত EVM আমাৰ বয়সস্থ মানুহে দেখাই নাপাবচোন জাহাজ এইটো কমপ্লেইনো 10-15টা আহিছে এইটো সকলোতে কৰিব পৰা নাই কিছুমান বিষয়াক তেওঁলোকে নিজৰ কিবা ঘৰৰ অমহি হয় আমাৰ ইয়াত কৈছে ইণ্টিগ্ৰিটি নিউট্ৰেলিটিৰ ওপৰত আমাৰ সদায় বিশ্বাস আছে কিন্তু তাৰ মাজতে কেতিয়াবা এপাচিত এটা গেলা আলু কেতিয়াবা ওলাই যায় এটা নহয় 5-6টা ওলাই যাব পাৰে 10টা ওলাই যাব গতিকে এনেকুৱা ওলাই যোৱাৰ চান্স আছে থাকিব এইটো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু তাৰ মাজত আমি DCয়ে মোক কৈছে ডেপুটি কমিশ্যনাৰে কৈছে যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক ৰিটাৰ্ণিং অফিচাৰ তেওঁৱে গোটেই ইলেকশ্যন যেতিয়া ঘোষণা কৰা হয় তেওঁৱে গোটেই মূল অথৰিটি তেওঁৰ ওপৰতে পুলিচ প্ৰশাসন সকলো এনকুৱাৰী সকলোৱে তেওঁৰ দায়িত্ব থাকে তেওঁ কৈছে যে আপোনাক ন্যায় দিম আপোনালোকক ৰাইজক ন্যায় দিম এইটো এটা ৰাজহুৱা বিষয় হৈ গ'ল পাব্লিক বিষয় গতিকে ৰাইজৰ যিটো চেণ্টিমেণ্ট যিটো আৱেগ এইটো কেতিয়াও
কেতিয়াও মানে হাৰ্ট নকৰোঁ, ইনজাষ্টিছ নকৰোঁ, অন্যায় নকৰোঁ বুলি কৈছে। আমি বিশ্বাস ৰাখিব লাগিব। আমিতো সকলোৱে জনা শুনা মানুহ, আমি গণতান্ত্ৰিক মানুহ। গতিকে এইটো যিহেতু তেওঁলোকে লৈ যাবই, আমি বাধা দি ৰাখিব নোৱাৰোঁ, ইয়াত থৈ নাযায়, যাতে বিজেপি দলে আনডিউ এডভান্টেজ ল'ব নোৱাৰে, তেওঁলোকে যাতে ইছ্যু কৰিব নোৱাৰে। কাইলৈ এতিয়া যদি পুলিচ লগাই লৈ যায় তেওঁলোকে ইছ্যু কৰিব। যোৱাকালি যেনেকে ঘৰ জ্বলাই দি তেওঁলোকক বিচাৰিছিলে যে আমি অকণমান ঝেং কৰোঁ নেকি, অলপ ক'ৰবাত কটা মৰা কৰি দিওঁ নেকি, যাতে ডিষ্টাৰ্ব এৰিয়া বুলি কৈ সেইটো ভোট গণনাটো আজি নহয়। য'ত য'ত এনেকুৱা কামবোৰ হৈছে, ক'ত ক'ত হৈছে, য'ত তেওঁলোকে বৰ বেয়াকৈ হাৰিব, 95% য'ত আমি ভোট পাইছোঁ, সেই পাম বা পাইছোঁ বুলি জানি তাত কালি য'ত ঘৰ জ্বলোৱা জেগাটো তাত অতি বেয়াকৈ হাৰিব বিধায়কগৰাকীৰ নিজৰ পঞ্চায়তখন। বিধায়কগৰাকীৰ নিজা পঞ্চায়তত অতি বেয়াকৈ হাৰিব বুলি চবেই জানে। এইটো মই নিজে মিটিং কৰি আছোঁ, আপোনালোকৰ নিচিনা হাজাৰ বিজাৰ মানুহ আপোনালোকে নিজেও জানে, খবৰো পাইছে। তাৰ পাছত হাজাৰ বিজাৰ মানুহ ওলাই আহিছে। নাহৰকটীয়াৰ সমদলত আটাইতকৈ সেইখন পঞ্চায়তৰে মানুহ বেছি গম পালে ইয়াত বৰ বেয়াকৈ হাৰিব। মুখলজ্জা ঢাকিবৰ কাৰণে কালি এটা চেষ্টা কৰিছে। গতিকে সুযোগটো নিদিব। আমাৰ ডিচিৰ লগত আমি সকলোৱে বিশ্বাসটো ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব। এতিয়া আমাৰ ফৰ্মেলিটিটো, আমাৰ যিটো চিৰিজ কৰা যিটো ফৰ্মেলিটি আমাৰ মেইনটেইন কৰক। আপোনালোকে আমাৰ যিগৰাকী অফিচাৰ ক'ত বুজাম আহক। গামৰা হ'ব, আপোনালোকৰ কেণ্ডিডেটো আছে, কেণ্ডিডেটৰ এজেণ্টো আছে, এই সকলোৱে চহী মাৰি দিব। আৰু যিখিনি EVM-ৰ নাম্বাৰ আছে, VVPAT-ৰ নাম্বাৰ আছে, সেই সকলোখিনি নোট ডাউন কৰি থ'ব। আৰু পাছত হয়তো আপোনালোকে চাই ইতিমধ্যে গম পাইছে যে সঁচাকৈ বিসংগতি হৈছে। তো বাকী ৰাইজে জানিব, ৰাইজৰ কাৰণে এটা খবৰ আগবঢ়ালোঁ। ইমান এখন ডাঙৰ গণতন্ত্ৰ দেশ আৰু গণতন্ত্ৰ দেশত এনেকুৱা এটা গণতন্ত্ৰৰ ব্যৱস্থাৰ মাজেৰে ভোট গ্ৰহণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কি ধৰণে মানে এটা গণ্ডগোলীয়া প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে আপোনালোকে নিজেই দেখিছে। বাকী ৰাইজৰ কথা, ৰাইজে কাক ভোট দিছে ৰাইজেতো জানিব। আৰু এটা কথা লাষ্টতে মই কৈ থওঁ, এই ভিডিঅ'টো কোনো দলক লৈ টাৰ্গেট কৰি বা কোনো দলৰ কাৰণে মই আপোচবিহীনভাৱে মই ভিডিঅ'টো বনাইছোঁ। ইয়াত কোনো ৰাজনৈতিক সম্পৰ্ক জড়িত নাই। যিহেতু এটা খবৰ, এই খবৰবিলাক হ'ব নালাগে। আমাৰ অসমীয়া জাতিটোৰ এটা, যিহেতু অসমখন আমাৰ অসমীয়াৰ, আৰু আমি অসমীয়া সকলোখিনি মানুহ এখন গণৰাজ্য দেশত, আমি গণতন্ত্ৰ দেশত আছোঁ, আৰু সকলো গণতন্ত্ৰ প্ৰক্ৰিয়া হোৱাটো আমি বিচাৰোঁ। বাকী কোনো ধৰণৰ পলিটিকেলি ৰিলেটেড এইটো ভিডিঅ' নহয়, কোনো বেয়া পাব নালাগে, কিন্তু সত্যতাটো জাষ্ট উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।